গৰুখুটি বহুমুখী কৃষি প্ৰকল্পত বাৰ্ষিক ইনকাম প্ৰকৃততে কিমান? মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ সপোনৰ প্ৰকল্প গৰুখুটি। এই গৰুখুটি কৃষি প্ৰকল্পত মুঠ প্ৰায় 8,000 ভূমিত চলাই থকা হৈছে কৃষিজাত সামগ্ৰীৰ উৎপাদন কাৰ্য। কিন্তু লক্ষণীয় দিশটো হ'ল বহুমূলীয়া এই কৃষি প্ৰকল্পত লাখ নে কোটিৰ ঘৰত বাৰ্ষিক ইনকাম। জ্ঞাত নহয় ৰাইজ। এআইন লাইভৰ এক চৰজমিন অনুসন্ধানত পোহৰলৈ আহিছে মাকৈ, তিল, সৰিয়হ, মাটিমাহ, ৰঙালাও, তৰমুজ, শাক-পাচলি আৰু বনৰীয়াভাৱে উৎপাদিত ফল-মূলৰ পৰা লাভ কৰা কোটি কোটি টকাৰ প্ৰকৃত ধনৰ হিচাপ। গিৰগাই, গাখীৰ আৰু গাহৰি উৎপাদনৰ দিশটোও আছে অন্ধকাৰত। মুঠ 6টা ছেক্টৰত উৎপাদন প্ৰক্ৰিয়া দুৰন্ত গতিত অব্যাহত থকা গৰুখুটি কৃষি প্ৰকল্পত এআইন লাইভৰ হাতত পৰা তথ্য মতে 1280 বিঘা ভূমিত মাকৈ খেতি, 960 বিঘা ভূমিত মাটিমাহৰ খেতি, 870 বিঘা ভূমিত সৰিয়হৰ খেতি, 370 বিঘা ভূমিত ৰঙালাও খেতি, 140 বিঘা ভূমিত তিলৰ খেতি, 30 বিঘা ভূমিত তৰমুজৰ খেতি, 42 বিঘা ভূমিত পাচলি খেতি কৰা বুলি দেখুওৱা হৈছে। উক্ত ভূমিত উৎপাদিত কৃষি সামগ্ৰীৰ মূল্য বজাৰ মূল্যৰ হিচাপত দৰাচলতে কেই কোটি টকা উপাৰ্জন হয় আৰু চৰকাৰে প্ৰকৃততে কেই লাখ টকা লাভ কৰে হিচাপ দেখিলে আচৰিত হ'ব। এআইন লাইভৰ অনুসন্ধান অব্যাহত আছে। পৰৱৰ্তী খণ্ডত দাঙি ধৰিম সংগতিবিহীন ধনৰ হিচাপ। নিউজ ডেস্ক, এআইন লাইভ। হয়, মাননীয় মুখ্যমন্ত্ৰী মহোদয়ৰ যি সপোনৰ গৰুখুটি প্ৰকল্প আছিলে, ই বৰ্তমান এতিয়া বাস্তৱলৈ ৰূপান্তৰিত হৈছে। ইয়াৰ আৰু মূল ব্যক্তিজন হৈছে আমাৰ অধ্যক্ষ মহোদয় আৰু ইয়াত নিয়োজিত প্ৰতিগৰাকী কৃষি সৈনিক আৰু কৃষি সৈনিকসকলৰ হাতৰ পৰশত প্ৰাণ পাই উঠিছে গৰুখুটি কৃষি প্ৰকল্পই। এইবেলি আমি প্ৰায় 370 বিঘা মাটিত ৰঙালাও খেতি কৰিছিলোঁ। 1280 বিঘা মাটিত আমাৰ মাকৈ খেতি কৰা হৈছে। 960 বিঘা মাটিত আমাৰ মাটিমাহৰ খেতি কৰা গৈছে। 140 বিঘা আমাৰ তিলৰ খেতি কৰা গৈছে আৰু প্ৰায় 870 বিঘা মাটিত এতিয়ালৈকে আমি সৰিয়হ খেতি কৰিছোঁ। আৰু তাৰ লগতে আমি প্ৰায় 30 বিঘা মাটিত তৰমুজ খেতি কৰিছোঁ আৰু আমাৰ যি বিভিন্ন শাক পাচলি আছে, সেই পাচলি যাতে আমি প্ৰায় 42 বিঘা মাটিত আমাৰ পাচলি খেতি কৰা হৈছে। আৰু আপোনালোকক আমি জনাবলৈ পাই সুখী হৈছোঁ যে ইতিমধ্যে আমাৰ প্ৰায় 230 বিঘা মাটিৰ যি ৰঙালাও সেয়া বিক্ৰী হৈছে আৰু তাৰ পৰা আমি ইতিমধ্যে প্ৰায় 52 লাখ মান টকা প্ৰথম পৰ্যায়ত লাভ কৰিছোঁ। আমি আশা কৰিছোঁ এইবাৰ ৰঙালাওৰ পৰা আমি 65 লাখৰ ওপৰত আমি ইনকাম কৰিম। আৰু বাকী যদি বতৰে আমাক চাথ দিয়ে, মাকৈৰ পৰা আমাৰ ভাল এটা উপাৰ্জন আহিব, সৰিয়হৰ পৰা আহিব আৰু দেখিছে আমাৰ কৃষকসকলে এতিয়া মাহ তোলা কাৰ্যত কাম কৰি আছে। আমি মাহৰ পৰাও এটা ভাল আমি ইনকাম পাম বুলি ভাবোঁ। সৰিয়হ আছে, সৰিয়হ আমাৰ 870 বিঘা মাটিত আছে, সৰিয়হ সিঁচা হৈ গৈছে আমাৰ। আৰু ইয়াৰ লগতে আমাৰ যি প্ৰকল্পৰ অকল খেতি বাতিতে নহয়, আমাৰ গৰু পালন আছে, গাহৰি পালন আছে, সেই দিশতো আমি বিশেষভাৱে লাভান্বিত হৈছোঁ। আমাৰ গাহৰিৰ পৰা আমি যথেষ্ট লাভান্বিত হৈছোঁ, গৰুৰ পৰাও আমি হৈ আছোঁ। দৈনিক এতিয়া আমাৰ প্ৰায় 120 লিটাৰমান গাখীৰ এইকেইদিন আহি আছে। অধিকাংশ গাই মানে এতিয়া গাভিনী হৈছে, প্ৰায় 30-40 জনী গাই মানে আমি খীৰাই আছোঁ বৰ্তমান। শুভ সংবাদ, ৰাইজৰ আশীৰ্বাদত শীঘ্ৰেই ছেটেলাইট চেনেললৈ ৰূপান্তৰ ঘটিব এআইন লাইভ। মুক্ত কণ্ঠ আমাৰ লক্ষ্য। যিকোনো খবৰ আৰু বিজ্ঞাপনৰ বাবে যোগাযোগ কৰক 7896121996, লগতে 7002537271 আৰু 9854011916।